হেল্ল' এভৰিৱান, কি খবৰ আপোনালোকৰ? আজি আমিও আহিলোঁ ছ'চিয়েল মিডিয়াত খুবেই বেছি ভাইৰেল হৈ থকা ৰিজৰ্টখনলৈ। এইফালে অলপমান ৰখিলোহি, মানে আমাৰ কাজিনজনী আহি পোৱাহি নাই। তাই আহি পোৱাৰ পাছত এয়া আমি পাই গ'লোহি ৰিজৰ্ট। আজি আমি আহিছোঁ নাগা চেৰেনেটি কোভ। আহি পোৱাৰ পাছত দেখিলোঁ সঁচাকৈ ৰিজৰ্টখন বিৰাটেই বেছি ধুনীয়া হয়। আমি ছ'চিয়েল মিডিয়াত সঁচাকৈ যি ধৰণে দেখি থাকোঁ তেনেকুৱাই। আৰু এইফালে যে দেখিছে কটেজকেইটা খুব বেছি ধুনীয়া হয়। আমি ইয়াতে অলপমান ফটো চটো লৈ ল'লোঁ। ৰিজৰ্টৰ এৰিয়াটো বহুত বেছি ধুনীয়া আৰু ডাঙৰো হয়। আমি অলপমান ফুৰাৰ পাছত এয়া দেখিছে আমাৰ ৰাইজে পূৰা এনজয় কৰি আছে। ঝুলনাখন যিহেতু ডাঙৰ, সকলোৱে বহি খুব ধুনীয়াকৈ এনজয় কৰিব পাৰি। ইয়াৰ পৰা কিন্তু লেক ভিউটো খুব বেছি ধুনীয়া হয়। আমি সকলোৱে ইয়াতে বহি অলপমান লেকচাৰো দি ল'লোঁ। যিহেতু দুপৰীয়াৰ সময়, আমাৰ অলপমান ভোকো লাগিছে। আমি ভাবিলোঁ লাঞ্চটো ইয়াতে কৰি লওঁ। আৰু আমি আহিলোঁ ইয়াৰে ৰেষ্টুৰেণ্টত। এইফালে দিছিলোঁ চিকেন থালি অৰ্ডাৰ। চিকেনটো অলপমান লেটকৈ দিছে। খাই বৈ উঠাৰ পাছত আমি আহিলোঁ ব'টিং কৰিবলৈ। কিন্তু ইয়াৰে ব'টিঙৰ কাৰণে বিৰাট বেছি ভিৰ হৈছে। মানে এখনেই ব'ট আছে, সেইকাৰণে মেবি ব'টিংটো কিন্তু এনজয়েবল হয়। আমিও বহুত বেছি এনজয় কৰিলোঁ। অলপমান সোনকালে আহিব লাগিছিল, মানে ৰ'দটো থাকোঁতে আমি ব'টিংটো কৰিব লাগিছিল। তথাপিও আমি এনজয় কৰিলোঁ। আজিলৈ আহিছোঁ, বাই বাই।